2025 চনত যদি আপোনালোকে এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই যাব। চাই পিছত আপোনালোকে কেনেকৈ আবেদন কৰিব লাগে বা কেতিয়াৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব, ক'তো যাবও নালাগে, আপোনালোকে ঘৰতে বহি অনলাইন যোগে মোবাইলৰ ফোনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াৰ পৰা আৰম্ভ হয় আপোনালোকক জনাম। থেংক ইউ। ভিডিঅ'টো চাই যাওক। সামঞ্জস্য ৰাখি যদি ঘৰ দি থাকো তেতিয়া বস্তুৰ দাম নাবাঢ়ে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া টকাখিনি দি আমি ঘৰ নিৰ্মাণ কৰিব পাৰো। যেতিয়া আমাৰ চৰকাৰ আহিলে প্ৰথম আৰু দ্বিতীয় জিঅ' টেগিং কৰি 2011 চনৰ আৰ্থ সামাজিক সমীক্ষা আৰু 2018 চনৰ জিঅ' টেগিং কৰি আমি 26,11,793 গৰাকী হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিছিলোঁ। তাৰ পিছত প্ৰত্যেক বছৰে আমি 3 লাখ 4 লাখ কৰি মানুহক ঘৰ দি গ'লোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই 10 বছৰৰ শাসনকালত বৰ্তমানলৈকে অসমত 20,46,553 গৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ মানে প্ৰত্যেক বছৰত আমি 2ৰ পৰা 3 লাখকৈ ঘৰ দি যাওঁ। যেতিয়া ঘৰটো নাহে তেতিয়া মানুহে ভাবে যে মোৰ নামটো কাটি দিলে। আমাৰ নামটো কোনেও কাটি নিদিয়ে। আমি এটা নিয়ম কৰোঁ যে প্ৰথমতে শিডিউল ট্ৰাইব মানুহক দিওঁ, শিডিউল কাষ্ট মানুহক দিওঁ, দিব্যাংগজনক দিওঁ, কিন্তু পোৱাটোৱে 26 লাখ গোটেই পাব। যেনেকৈ আজি আমি ইয়াতে গোটেই অসমতে আজি দিনটোত আমি 3,80,000 মানুহক বা পৰিয়ালক 3,88,000 পৰিয়ালক আজি আমি ঘৰ ল'বলৈ মাতিছোঁ। কিন্তু যোৱাবাৰ যেতিয়া আপোনালোকৰ নাম অহা নাছিল আপোনালোকৰ চবৰে খং উঠিছিল যে মোৰ নামটো কাটি দিলে কোনোবাই। উঠিছিল নে নাই খং? উঠিছিল নে নাই খং? সঁচা কথাটো কওক। কাৰ কাৰ খং উঠিছিল? হাত দাঙক এতিয়া। নামটো নাহোঁতে অলপ মনটো বেয়া লাগিছিল, হয় নে নহয়? এতিয়া আজি যে আপোনালোকক আমি ঘৰ ল'ব মাতিছোঁ, এই ঘৰ ল'ব মাতোতে 20,46,000 লগত 3,80,000 মানুহৰ নাম যোগ হ'ল। কিন্তু আৰু 3,80,000 মানুহক আজি আমি মতা নাই। এতিয়া তেওঁলোকৰো খং উঠি থাকিব যে আমাৰ নামটো কোনোবাই কাটি দিলে, কিন্তু কোনেও কাটি দিয়া নাই। একেলগে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই, তেতিয়াহ'লে বজাৰত যিমান ইটাৰ দাম বাঢ়িব, চিমেণ্টৰ দাম বাঢ়িব, আমি কোনেও ঘৰ বনাব নোৱাৰিম। সেইকাৰণে আজি আমি আপোনালোকক 3,80,000 মানুহক মাতি ঘৰ দিছোঁ আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম। আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা, এই বছৰ 3,80,000 ঘৰ দিলোঁ, অহা বছৰ 3,80,000 ঘৰ দিলোঁ, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। এতিয়া
আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 500 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকিখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব এতিয়া মই আহিব খুজিছো যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব বিচাৰো কেনেকে ঘৰ দিম যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম টকা লোৱাৰ কথা কওঁতে সবে হাত চাপৰি মাৰি দিয়ে তাৰ মানে কোনবাই ঘৰৰ নামত টকা বিচাৰে হয় নে নহয় বিচাৰে নে নাই এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা আপোনালোকক এইবাৰ আমি এটা WhatsApp নম্বৰ দিম আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম WhatsAppত আপোনালোকে পঠাই দিব হ'বনে আৰু বাকি তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম হ'ব গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব দ্বিতীয় কিস্তিটো টকা নিদিব তৃতীয় কিস্তিটো টকা নিদিব দিব নেকি আকৌ টকা কাকো টকা নিদিব হ'ব নে দিয়াৰ মন আছে নেকি কেইগৰাকীমান মনে মনে আছে দিয়ে যদি মুকে দিয়ক আৰু যদি দিব মন আছে দিবৰ মন আছে না নাই যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব আৰু কোনবাই পইচা খুজিলে WhatsApp নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে আমি তাৰ ওপৰত ব্যৱস্থা লম এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এই 26 লাখেটো ঘৰ পাবই আজি যোনে পালে তেওঁলোকে পালে সেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায় কিন্তু আৰু 10-12 লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে কেনেকে পাব তেওঁলোকে এইবাৰ আমি নিয়ম কৰিছো কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায় গাঁৱত কোন যাব আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কৰি দিছো যে আপোনালোকে কাখৰ গাঁওখনত নিজৰ গাঁওখনত নহয় কাখৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তুলক এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম কোনো আপত্তি নাই কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক আমাৰ কি আপত্তি মোদী ডাঙৰীয়াই পইচা দিব আমাৰ লওঁতে কি আপত্তি আছে আমাৰ লওঁতেতো কোনো আপত্তি নাই খালি যোগ্যজনে পাব লাগে অযোগ্যজনে পাব নালাগে প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এখন আমি গাঁও সভা পাতিম
গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুসুমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুসুমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰমানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবোঁ যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰোঁ। তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰোঁ তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব। তাৰ পিছত আমি আৰু 10 দিন সময় দিম য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে। এতিয়া নিজৰ ফটো তোলোতেতো নিজে টকা ল'ব নোৱাৰে, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছোঁ যে সেলফ লোডিং, তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পৰ্টেলত তুলি দিম। গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে। কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই, ফৰ্মখন ফিল আপ কৰা নাই, তেতিয়াহ'লে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে, যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব। যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে, মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলোঁ যে এতিয়াৰ পৰা GRSক নালাগে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী নালাগে, যাক ঘৰ লাগে সি নিজে জিঅ' টেগিং কৰিব পাৰিব। আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে জীৱিকা সখী বাইদেউ যদি আমাৰ ঘৰলৈকে নাযায়, নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পৰ্টেলত দিব পাৰিম। ইয়াৰ পিছত পৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব, কোনটো কেঁচা ঘৰ, কোনটো পকী ঘৰ, বাকী যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান, চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি, এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰীৰ তালিকা নিৰ্বাচন কৰিম। আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড, লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব। কাৰণ নিজে ফটো তোলোতে জীৱিকা সখী বাইদেৱে ফটো তোলোতে ভুলো হ'ব পাৰে, কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব, কাৰণ সেইখনেই হ'ল সিলেক্ট লিষ্ট, অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব। গাঁও সভা তাৰ আগতেই হৈ যাব, ব্লক তাৰ আগতেই হৈ যাব, জিলা তাৰ আগতেই হৈ যাব। আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশ্যন হৈ গ'ল। তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব। আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল,
এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ